অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয় পাঠ 6 তথ্য সংগ্ৰহ বিচাৰ আৰু উপস্থাপন এইটো অধ্যায়ৰ ডাটা হেণ্ডলিং এইটো অধ্যায়ৰ আজি তোমালোকক যেটো ফাৰ্ষ্টৰ অনুশীলনী আছিলে অনুশীলনী 6 এই গোটেইকেইটা প্ৰশ্ন এই ভিডিঅ'টোত কৰাই দিম তোমালোকক একেবাৰে 6 নম্বৰলৈকে অৰ্থাৎ এইটো অনুশীলনী এই ভিডিঅ'টোত গোটেইকেইটা কৰি দিম সো ভিডিঅ'টো তোমালোকে লাষ্টলৈকে চাই থাকিবা অষ্টম শ্ৰেণীত নিশ্চয় এই অধ্যায়টো পাই আহিছা তথ্য সংগ্ৰহ বিচাৰ আৰু সপ্তম শ্ৰেণীত পাই আহিছা তথ্য তোমাৰ এইটো অধ্যায় আৰম্ভ কৰাৰ আগতে অৰ্থাৎ তথ্য অলপ এক্সট্ৰাকৈ অলপ জানি ল'বা আৰু তোমাৰ ইয়াতে আছিলে তথ্যৰ বিষয়ে অলপ নিজে পঢ়ি ল'বা তথ্য হৈছে যিকোনো বস্তু যিকোনো তোমাৰ কেইটামান মান দিয়া থাকিব আৰু এইটোত আমাৰ পঢ়িব লাগিব বাৰম্বাৰতাৰ বিভাজন আৰু আছিলে তোমাৰ স্তম্ভ লেখ ইয়াতে আছিলে এইটোত আছে দেখা স্তম্ভ লেখ 120 পেজত আছে স্তম্ভ লেখ আৰু এটা আছিলে তোমাৰ আৰু এটা লেখ আছে স্তম্ভ লেখ ঠিক আছে এইটো অনুশীলনীত তোমাৰ অকল স্তম্ভ লেখ আৰু তথ্য কেনেকৈ মানে বনোৱা হয় এইখিনি আমাৰ স্তম্ভ লেখ কেনেকৈ বনোৱা হয় এইখিনি আমাৰ জানিব লাগিব সো বেছি কলম নকৰি বলক আৰম্ভ কৰোঁ তথ্যখিনি তোমাক অলপ বুজিব লাগিব ধৰি লোৱা এটা শ্ৰেণীত 20 গৰাকী ছাত্ৰ ছাত্ৰী আছে তোমাৰ 1 নম্বৰৰ ভিতৰত লাভ কৰা নম্বৰসমূহ সো 20 গৰাকী ছাত্ৰ ছাত্ৰী আছে ধৰি লোৱা তোমাৰ শ্ৰেণীত ক্লাছত তোমাৰ 20 জন ছাত্ৰ ছাত্ৰী আছে 20 গৰাকী ইয়াতে তোমাৰ 1 নম্বৰৰ ভিতৰত কেইজন মানে কি পাইছে তোমাৰ 65 72 83 এনেকুৱা নম্বৰ লাভ কৰিছে ইয়াৰে আমাৰ তথ্যখিনি আমাৰ কেনেকৈ এই বস্তুখিনি আমাৰ যিখিনি দিয়া আছে দেখা এইখিনি আমাৰ ইয়াকে আমাৰ তথ্য বুলি কোৱা হয় এইখিনি আমাৰ তথ্য অনুশীলনী প্ৰশ্নত ভালদৰে তোমালোকক বুজাই দি আছোঁ ইয়াতে ফাৰ্ষ্টটো কি কৈছিলে তোমাৰ ফাৰ্ষ্টটো আছিলে এক্সট্ৰাকৈ তুমি উদাহৰণৰ অংকবিলাক জানি ল'বা ইয়াতে এটা উদাহৰণ দিয়া আছে যে 40 জন শ্ৰমিকৰ দৈনিক হাজিৰা টকাত দিয়া আছে ইয়াতে আমাৰ 40 জন শ্ৰমিক আছে অৰ্থাৎ লেবাৰ আছে আমাৰ ইয়াতে শ্ৰমিকজনে কি কৰিছে দেখা এই তোমাৰ 300 পৰা 325 আৰু 325 পৰা 350 ইত্যাদি শ্ৰেণী অন্তৰাল লৈ ওপৰৰ তথ্যখিনি এটা বাৰম্বাৰতা প্ৰস্তুত কৰিব কৈছে আমাৰ বাৰম্বাৰতা প্ৰস্তুত কৰিছে ফাৰ্ষ্টটো আমাক কি লিখিব লাগিব ইয়াতে দৈনিক হাজিৰা এটা দাগ চিহ্ন এটা শ্ৰমিকৰ সংখ্যা দেখা আমাৰ 300 পৰা 325 ভিতৰত আমাৰ কিমানটা সংখ্যা আছে 300 পৰা 325 ভিতৰত আমাৰ সেইকেইটা আমাৰ দাগ চিহ্ন দিব লাগিব ইয়াতে দেখা 300 পৰা 325 এইটো এনেকৈ তোমাক উলিয়াব লাগিব এইটো এটা আছিলে এটা দাগ দিবা এনেকৈ তিনিটা আছে সো তিনিটা দাগ দিবা আৰু ইয়াতে 3 বুলি লিখিবা এনেকৈ হিচাপ কৰিব লাগিব সো মই তোমালোকক ডাইৰেক্টলি অনুশীলনী প্ৰশ্নকেইটা মই কৰি দি আছোঁ আসলে 6 1 নম্বৰ প্ৰশ্নটো কি কৈছিল দেখা এখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ 40 গৰাকী শিক্ষাৰ্থীয়ে কোন এটা পৰীক্ষাত লাভ কৰা নম্বৰবোৰৰ তলত দিয়া ধৰণৰ ধৰি লোৱা এখন বিদ্যালয় ধৰি লোৱা তোমাৰ বিদ্যালয় জাতীয় বিদ্যালয় ধৰি লোৱা 40 গৰাকী শিক্ষাৰ্থীয়ে কোন এটা পৰীক্ষাত 40 গৰাকী আমাৰ ছাত্ৰ ছাত্ৰী আছিল এটা পৰীক্ষাত লাভ কৰা নম্বৰবোৰ দিয়া আছে আমাৰ 31 দিয়া আছে 35 22 এনেকৈ নম্বৰ লাভ কৰিছে সো এইটো তোমাৰ উলিয়াব কৈছে কি তথ্যখিনিৰ বিস্তাৰ উলিওৱা এইটো আমাৰ 1 নম্বৰটো কি কৈছে তথ্যখিনিৰ বিস্তাৰ উলিওৱা সো সমাধানকেইটা দেখা মই কৰি দি আছোঁ এতিয়া ফাৰ্ষ্টৰ সমাধানটো আমাৰ ইয়াতে কি কৰিব কৈছে যে তথ্যখিনিৰ বিস্তাৰ উলিওৱা অৰ্থাৎ এই বিস্তাৰ এতিয়া কাক কয় আমাৰ জানিব লাগিব তোমাৰ বিস্তাৰটো হৈছে বুজি ল'বা শৰ্টকাট তোমাৰ ইয়াতে আটাইতকৈ তোমাৰ সৰ্বোচ্চ নম্বৰ যেটো আছিলে সৰ্বোচ্চ নম্বৰ আৰু সৰ্বনিম্ন নম্বৰটো তুমি সৰ্বোচ্চ যেটো আটাইতকৈ বেছি নম্বৰ সেইটো নম্বৰৰ পৰা সৰ্বনিম্ন নম্বৰটো মাইনাস কৰিবা যিমান ওলাব এইটো হৈছে আমাৰ কি বিস্তাৰ ইয়াতে 48 আছে দেখা এইটো হল সৰ্বোচ্চ ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু সৰ্বনিম্ন তোমাৰ ইয়াতে 7 সো 48 ৰ পৰা 7 মাইনাস কৰি দিবা যিমান খালি উলিয়াব মই তোমাৰ ইয়াত কৰি দি আছোঁ দেখা
ইয়াতে লিখিবা যে তথ্যখিনিৰ সৰ্বোচ্চ নম্বৰ, ইয়াতে লিখিবা তথ্যখিনিৰ সৰ্বোচ্চ নম্বৰ 48 আৰু তথ্যখিনি আৰু লিখিবা ইয়াতে আৰু সৰ্বনিম্ন নম্বৰ কিমান হ'ব 7। এতিয়া তথ্যখিনিৰ বিস্তাৰ এতেকে লিখিবা, এতেকে তথ্যখিনিৰ বিস্তাৰ ইয়াতে লিখিবা তথ্যখিনিৰ বিস্তাৰ আমাৰ উলিয়াব কৈছে কোশ্চিনটোত তোমাৰ চাই ল'বা বিস্তাৰ উলিয়াব কৈছে। চ' তথ্যখিনিৰ বিস্তাৰ ইকুৱেল টু ইয়াতে 48ৰ পৰা -7 কৰি দিবা, তেতিয়াহ'লে কিমান থাকিব 41। চ' তোমাৰ তথ্যখিনিৰ বিস্তাৰ হ'ল 41। এয়া হ'ল তোমাৰ একৰ এনচাৰখিনি। আৰু নেক্সট এতিয়া 2 নম্বৰটো আমি কি কৰিব কৈছে 0ৰ পৰা 10 লৈকে আকৌ 10ৰ পৰা 20 লৈকে ইত্যাদি শ্ৰেণী অন্তৰাল লৈ তথ্যখিনিৰ বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা। আমাৰ বাৰম্বাৰতা তোমাৰ অলপ আগতে এটা আছিলে, ইয়াতে এনেকৈ বাৰম্বাৰতা বনোৱা হয়, এটা আৰু এটা আছিলে এই দেখা বাৰম্বাৰতা এনেকৈ বনোৱা হয়। চ' মই বনাই দিছোঁ ইয়াতে চাবা। 2 নম্বৰটো আমাৰ কি কৰিব কৈছে, এই আছিলে 1 নম্বৰৰখিনি, আমাক 2 নম্বৰখিনি বাৰম্বাৰতা উলিয়াব কৈছে। ত' ফাৰ্ষ্টত আমাৰ এটা বক্স বনাই ল'ব লাগিব। এইটো ফাৰ্ষ্টত লিখিবা তুমি শ্ৰেণী অন্তৰাল, এইটো হৈ গ'ল শ্ৰেণী অন্তৰাল। ইয়াতে তথ্য বুলি লিখিবা, যদি মনত ৰাখিবা যদি তোমাৰ কি কয় কোশ্চিনটোত যদি তোমাৰ ইয়াতে বাৰম্বাৰতা বিভাজনৰ এইটো তালিকা প্ৰস্তুত কৰিব কয়, তেতিয়াহ'লে তুমি ফাৰ্ষ্টত এটা বক্স বনাই ল'বা। শ্ৰেণী অন্তৰাল ইয়াতে লিখিবা তথ্য আৰু ইয়াতে লিখিবা বাৰম্বাৰতা বুলি লিখিবা, ইয়াতে লিখিবা বাৰম্বাৰতা লিখিবা, লিখাটো অতি সৰু হৈছে। চ' বাৰম্বাৰতা তথ্য আৰু শ্ৰেণী অন্তৰাল। এতিয়া আমাৰ কোশ্চিনত যেনেদৰে কৈছিলে এনেদৰে কি কৰিম বনাই ল'ম। ইয়াতে চাবা তুমি এনেকৈ বক্সখিনি ফাৰ্ষ্টত বনাই ল'বা। মই বক্সটো বনাই লৈছোঁ থুলমূলকৈ, তুমি ভালদৰে বনাই ল'বা। ইয়াতে মই বক্সটো বনাই লৈছোঁ। চ' ইয়াতে ফাৰ্ষ্টত শ্ৰেণী অন্তৰাল আমাৰ যিখিনি এই আছিলে আমাৰ শ্ৰেণী অন্তৰাল চাবা, এই আছিলে 0ৰ পৰা ফাৰ্ষ্টতটো আছিলে 10 লৈকে, আকৌ 10ৰ পৰা কিমান আছিলে 20, এনেকৈ তুমি বনাই ল'বা। 20ৰ পৰা 30, 30ৰ পৰা 40 আৰু 40ৰ পৰা ইয়াতে 50, তুমি কেইটামান বেছিকৈ ল'বা, কিয়নো ইয়াত হায়েষ্ট নাম্বাৰ চাবা 48 লৈকে আছে ইয়াতে। চ' তুমি ইয়াৰ 48তকৈ কিবা কিবি অলপ বেছি ল'বা, ইয়াতে হৈ গ'ল। ইয়াতে হায়েষ্ট 40ৰ পৰা 48। এতিয়া মোৰ তথ্যটো দেখা আমাৰ 0ৰ পৰা 10 লৈকে, ইয়াতে তোমাৰ এতিয়া হিচাপ কৰিব লাগিব আমাৰ 0ৰ পৰা 10 লৈকে কেইটা সংখ্যা আছে। ইয়াতে দেখা কেইটা আছে, ইয়াতে এটা আছে 7, ইয়াতে 7 বহাবা। আৰু দেখা আৰু কি আছে, ইয়াতে 9 আছে, 9 বহাই ল'বা। আৰু এটা আছে ইয়াতে 8 আছে, 8 বহাই ল'বা। ইয়াৰ উপৰিও যদি তুমি তোমাৰ উদাহৰণত আছিলে এইটো নিদি যদি তুমি এনেকৈ দাগ চিন দিয়া, এটা 2টা 3টা, তথাপিও তোমাৰ ইয়াতে দাগ চিন বহাব লাগিব, তেতিয়াহ'লে ইয়াত লিখিব লাগিব দাগ চিহ্ন। ইয়াতে যিহেতু তথ্য লিখিছা চ' সংখ্যাকেইটা বহাই দিবা। যদি দাগ চিহ্ন লিখা ইয়াতে, তেতিয়াহ'লে ইয়াতে দাগ চিহ্ন ইউজ কৰিবা। এতিয়া 10ৰ পৰা 20 লৈকে কেইটা আছে দেখা, 10ৰ পৰা 20 লৈকে কেইটা আছে, ইয়াতে এটা 2টা 3টা 4টা 5টা। চ' তুমি তথ্যখিনি বহাই দিবা, কি কি আছিলে 15 আছিলে আৰু ইয়াতে বহাই দিবা দেই। তুমি নিজে নিজে এতিয়া হিচাপ কৰি বহাব পাৰিবা। চ' মই বহাই দি আছোঁ, এইটোত মই তোমালোকক গোটেইকেইটা বহাই দিছোঁ।
তোমালোকৰ ইয়াতে দেখা যিকেইটা দিয়া আছে এইকেইটা বহাই দিছোঁ তুমি নিজে নিজে কৰিব পাৰিবা যে ইয়াতে 15 কেইটা আছে 10 কেইটা আছে 17 কেইটা আছে অৰ্থাৎ 10ৰ পৰা 20ৰ ভিতৰত আমাৰ কেইটা সংখ্যা আছে আমাৰ ইয়াৰ পৰা লৈকে ইয়াত বহাব লাগিব আকৌ 20ৰ পৰা 30ৰ ভিতৰত ইয়াত 20ৰ পৰা 30ৰ ভিতৰত আমাৰ কেইটা সংখ্যা আছে সেইকেইটা তুমি ইয়াতে বহাই ল'বা আকৌ 30ৰ পৰা 40ৰ ভিতৰত আমাৰ 30ৰ পৰা 40ৰ ভিতৰত আমাৰ কেইটা সংখ্যা আছে ইয়াতে হিসাব কৰি তুমি নিজে নিজে বহাই ল'বা 35 38 31 39 32 30 36 37 33 31 35 35 39 33 যদি ডাবল কৈ থাকে অৰ্থাৎ এটা সংখ্যা দুবাৰ কৈ থাকে তথাপিও তুমি কি কৰিবা ইয়াৰ পৰা লৈ কেনে ইয়াতে উঠাই ল'বা ইয়াতে আকৌ 40 পৰা 50 লৈকে কেইটা সংখ্যা আছে দেখা 42 41 43 44 46 45 48 এই কেইটা আছে এতিয়া 12টা আমাৰ দেখা সংখ্যা কেইটা আছে অৰ্থাৎ তথ্য এটা দুটা তিনিটা তথ্য দি আছে আমাৰ ইয়াতে 3 লিখিব লাগিব ইয়াতে কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু ইয়াতে এটা থাকিব লাগিছিল ছটা আছে নিশ্চয় চাগে ইয়াতে দেখা 15 আৰু তোমাৰ ইয়াতে আছে ৰ'ব অলপ চাই আছোঁ এইটোত আমাৰ কিমানটা আছে তেতিয়াহ'লে ইয়াতে 5টা আছে তুমি 5টা লিখিবা এইটো দেখা হিচাপ কৰা ইয়াতে 11 11টা আছে আৰু এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ইয়াতে আছে কিমান 14টা আছে অৰ্থাৎ তথ্যখিনি 12টা ইয়াতে আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ইয়াতে 7টা এইখিনি হৈ গ'ল আমাৰ 12টা আৰু এইটো তথ্য এইটো হ'ল শ্ৰেণী অন্তৰাল এয়া হ'ল তোমাৰ এইখিনি 2 নম্বৰৰ এনসাৰ এতিয়া তথ্যখিনিৰ স্তম্ভলেখ অংকন কৰা আমাৰ এই তথ্যখিনি উলিয়াইছে এই তথ্যখিনি আমাৰ কি কৰিব কৈছে স্তম্ভলেখ অৰ্থাৎ এই তথ্যখিনিৰ পৰা আমাৰ স্তম্ভলেখ বনাব কৈছে 3 নম্বৰটো তথ্যখিনিৰ স্তম্ভলেখ কেনেদৰে বনোৱা হয় ফাৰ্ষ্টত তুমি কি কৰিবা এটা স্কেল লৈ কিনে এনেকৈ এটা ধুনীয়াকৈ এটা দাগ দিবা এতিয়া স্তম্ভলেখ বনাবলৈ ক'লে এনেদৰে বনাব লাগে ইয়াত তুমি সৰি দাগটো অলপ বেকা হৈ গ'ল ইয়াতে y বুলি লিখিবা আৰু ইয়াতে x লিখিবা x আৰু ইয়াতে থাকিব 0 এতিয়া এইটোত হ'ব শ্ৰেণী অন্তৰাল এই তলত তুমি লিখিবা শ্ৰেণী অন্তৰাল এইটো লাইনত শ্ৰেণী অন্তৰাল ইয়াতে আমাৰ লিখিব লাগিব 12টা ইয়াতে 12টা লিখিবা 12টা এতিয়া তোমাৰ ইয়াতে 0 বহালা ইয়াতে 2 সমান দূৰত্বত তুমি স্কেলেৰ জোখিখিনি বহাই ল'বা 4 6 8 ইয়াতে 10 12 14 তুমি ইয়াতকৈ বেছি আঁকিব পাৰিবা বা ইয়াতকৈ বেছি ডাঙৰকৈ বনাব পাৰিবা যেহেতু ইয়াতে দেখা 14 লৈকে আছিলে আটাইতকৈ ডাঙৰ সো মই ইয়াতে 14 লৈকে বনাই দিছোঁ আৰু তুমি 16 18 এনেকৈ বহাব পাৰিবা এতিয়া নেক্সট দেখা শ্ৰেণী অন্তৰালটো ইয়াতে হৈ গ'ল আমাৰ 12টাখিনি এইটো 12টা বহাইছোঁ আৰু তোমাৰ এইখিনি শ্ৰেণী অন্তৰাল এইটো আছিলে শ্ৰেণী অন্তৰালত ইয়াতে আমাৰ বহাব লাগিব ফাৰ্ষ্টটো আছিলে কিমান দেখা 0ৰ পৰা 10 লৈকে আৰু এটা আছিলে 10ৰ পৰা 20 লৈকে 20ৰ পৰা 30 লৈকে আৰু 30ৰ পৰা 40 লৈকে আছিলে এইখিনি আছিলে সো ফাৰ্ষ্টৰ 10ৰ পৰা 0ৰ পৰা 10 লৈকে 3টা আছিলে সো নিশ্চয় ইয়াতে যদি 2 হৈছে ইয়াতে আমাৰ কি হ'ব 3 হ'ব তেতিয়াহ'লে ইয়াতে এনেদৰে স্কেলেৰে বনাই ল'বা ইয়াতে 3 লৈকে হ'ব দেখা এইটো এনেদৰে বনাই ল'বা এইটো 2 আৰু 4ৰ মাজত হ'ব 3 লৈকে হৈ গ'ল
ইয়াতে 10ৰ পৰা 20 লৈকে আমাৰ কেইটা আছিলে 5টা আছিলে সো 5 নিশ্চয় ইয়াতে 4 আছে ইয়াতে 5 হ'ব এনেকৈ তুমি শ্ৰেণী ল'ব অলপ ইয়াতে সো এনেকৈ লৈকে হ'ব দেই এনেদৰে 5 লৈকে হৈ গ'ল এনেদৰে বনাই ল'বা এইটো হৈ আছে তোমাৰ কি এনেদৰে বনাই ল'বা এইটো হ'ল এতিয়া 20ৰ পৰা 30 লৈকে আছিলে ইয়াতে দেখা 20ৰ পৰা 30 লৈকে 11টা আছিলে 11টা সো 11 লৈকে তুমি দিবা ইয়াতে নিশ্চয় 11 লৈকে আহিব এনেদৰে মাৰ্কস কৰি ল'বা হৈ গ'ল ইয়াতে 11 লৈকে আহি পাব তুমি স্কেল দি ভালদৰে বনাই ল'বা মই অকল তোমাৰ ইয়াতে বুজাই দি আছো সিম্পলি তোমালোকে ভালদৰে পৰীক্ষাত যেতিয়া কৰিবা ভালদৰে বনাই ল'বা এইখিনি এতিয়া দেখা 40ৰ পৰা 50 লৈকে ইয়াতে 40ৰ পৰা 50 লৈকে সৰি মই এটা দিয়া নাই 30ৰ পৰা 40 লৈকে দিছিলো আৰু এটা লাষ্টত হ'ব 40ৰ পৰা 50 লৈকে 30ৰ পৰা 40 লৈকে কেইটা আছে 14টা আছে আমাৰ ইয়াতে 14 লৈকে এবাৰ লাষ্টত দেখা 14 লৈকে এনেকৈ মাৰ্কসখিনি কৰি ল'বা এয়া হ'ব দাগটো বেছি ওপৰত আহি গ'ল দে ইমানখিনি হ'ব নিশ্চয় তুমি বুজি পাইছা অকলে কৰিব পাৰিবা ইমানখিনি হ'ব এই লাষ্টত একেবাৰে দেখা 40ৰ পৰা 50 লৈকে আমাৰ কেইটা আছিলে 7টা আছিলে এয়া হ'ব 7 এনেকৈ দাগ দি কিনে মাৰ্ক কৰি ল'বা ইয়াতে হ'ব 40ৰ পৰা 7টা এয়া হ'ল তোমাৰ দেখা এয়া হ'ল স্তম্ভলেখ সো স্তম্ভলেখটো কেনেকৈ বনোৱা হয় নিশ্চয় বুজি পালা এয়া হ'ল তোমাৰ স্তম্ভলেখ 3ৰ সমাধানটো এনেদৰে তুমি নিজে নিজে বনাই ল'বা ফাৰ্ষ্টত আমাৰ কি কৰিব লাগিব এই বাৰম্বাৰতা তথ্য শ্ৰেণী অন্তৰালৰ পৰা যদি কিবা তোমাৰ স্তম্ভলেখ আঁকিব কয় তেনেহ'লে এনেকৈ বাৰম্বাৰতা বহাবা ইফিনে বহুৱাবা শ্ৰেণী অন্তৰাল আৰু এনেকৈ কি কৰিবা স্তম্ভলেখখিনি বনাই ল'বা সো এইখিনি হ'ল 1ৰ সমাধানখিনি সো নেক্সট 2 নম্বৰটো কি কৈছিলে যে এটা শ্ৰেণীৰ 30 গৰাকী শিক্ষাৰ্থীৰ উচ্চতা সো এটা শ্ৰেণীত 30 গৰাকী শিক্ষাৰ্থীৰ উচ্চতা দিয়া আছে কাৰোবাৰ উচ্চতা ধৰা কিমান দিয়া আছে 130 সেন্টিমিটাৰ কাৰোবাৰ 140 সেন্টিমিটাৰ সো এইখিনি আমাৰ তথ্য দিয়া আছে ইয়াৰ পৰা আমাৰ এইখিনি কি কৰিছে 125ৰ পৰা 129 আকৌ 130ৰ পৰা 134 ইত্যাদি শ্ৰেণী অন্তৰাল বাৰম্বাৰতা তথ্যখিনি লৈ কি কৰিব কৈছে বাৰম্বাৰতা ফাৰ্ষ্টত কি কৰি বিভাজন কৰিব কৈছে আৰু 2 নম্বৰটো 135 সেন্টিমিটাৰতকৈ কম উচ্চতা শিক্ষাৰ্থীৰ সংখ্যা কিমানজন উলিয়াব কৈছে আকৌ বাৰম্বাৰতাখিনি বনাই ল'লে তুমি নিজে নিজে ক'ব পাৰিবা 140 সেন্টিমিটাৰ বা তাতকৈ বেছি উচ্চতা শিক্ষাৰ্থীৰ সংখ্যা কিমান ইয়াতে উলিয়াব কৈছে সো সমাধানটো দেখা বেছি ভিডিওটো দীঘল হৈ আছে কিয়নো অংকবিলাক অলপ ডাঙৰ হয় সমাধানটো চোৱা এতিয়া সো সমাধানটো মই কৰি দি আছোঁ ফাৰ্ষ্টত ইয়াতে লিখিবা শ্ৰেণী অন্তৰাল ফাৰ্ষ্টত আমাৰ কি লিখিব লাগিব শ্ৰেণী অন্তৰাল ইয়াতে শ্ৰেণী অন্তৰাল লিখিবা ইয়াতে তথ্য বুলি লিখিবা তথ্য আৰু ইয়াতে বাৰম্বাৰতা এতিয়া আমাৰ শ্ৰেণী অন্তৰালটো কিমান দিয়া আছিলে শ্ৰেণী অন্তৰাল ফাৰ্ষ্টত দিয়া আছিলে এইখিনি 125ৰ পৰা 129 ফাৰ্ষ্টত 125 আৰু এটা আছিলে 129 আৰু 134 আৰু এটা আছিলে 134 135ৰ পৰা দিয়া আছিলে 139 আৰু দিয়া আছে আৰু দিয়া নাই যেহেতু ডট ডট এনেকৈ দিছে সো তুমি নিজে নিজে বনাই ল'ব লাগিব তেতিয়াহ'লে ইয়াৰ পিছত হ'ব 140 139ৰ পিছত হ'ব 140 ইয়াতে 144 ইয়াতে তাৰপিছত হ'ব 145 এক বেছিকৈ দিবা
ইয়াতে হ'ব 149 এতিয়া বক্সখিনি বনাই ল'বা বক্সখিনি পৰীক্ষাত ধুনীয়াকৈ বনাই ল'বা নহ'লে তোমাৰ পৰীক্ষাত মাৰ্ক কম দিব পাৰে এনেদৰে বক্সটো বনাই ল'বা মই থুলমূলকৈ বনাই লৈছোঁ তোমালোকে ভালদৰে নিজে নিজে বনাই ল'বা এতিয়া বক্সটো হৈ গ'ল এতিয়া মাজত আমাৰ এটা দাগ দিব লাগিব এতিয়া চাবা তথ্য আমাৰ 125 আৰু 139 ইয়াৰ ভিতৰত কেইটা আছে 125 এটা আছে আৰু কিমান আছে দেখা 125 এটা আৰু 133 এইটো বেছি হৈ গ'ল 33 নহ'ব এনেকৈ উলিয়াব লাগিব তোমালোকৰ 127 তেতিয়াহ'লে 127 আৰু কিমান আছে চাবা আৰু 125 এটা লিখিছোঁ আৰু এটা আছে 129 লিখা 129 এই তিনিটা আছে চ' ইয়াতে তিনি বহুৱাবা ইয়াতে 130 পৰা 134 ভিতৰত কেইটা আছে 130 এটা আছে চ' মই তোমালোকক ইয়াতে বহাই দি আছোঁ তুমি ভিডিঅ'টো বেছি দীঘল হৈ যায় তুমি নিজে নিজে চাবা মই হিচাপ কৰি কিনে ইয়াতে বহাই দি আছোঁ ভিডিঅ'টো বেছি দীঘল হৈ যায় নিশ্চয় তুমি বুজি পাইছা কেনেকৈ বাহিৰ কৰিব লাগে চ' 130 পৰা 134 ভিতৰত কেইটা আছে ইয়াতে আমাৰ এনেদৰে তুমি কি কৰিবা বাছি উলিয়াই ল'বা চ' ইয়াতে ওলাইছে 10টা আৰু এটা দুটা তিনিটা 4 5 6 7 8 ইয়াতে 8টা ওলাইছে ইয়াতে 5টা ইয়াতে 4টা চ' এইখিনিত শ্ৰেণী অন্তৰাল 140 পৰা 144 ভিতৰত কেইটা আছে এনেকৈ তুমি উলিয়াই ল'বা 145 পৰা 149 ভিতৰত কেইটা সংখ্যা আছে আমাৰ ইয়াতে তুমি কি কৰিবা নিজে নিজে বাহিৰ কৰি ল'বা নিশ্চয় বাহিৰ কৰিব পাৰিবা যদি প্ৰব্লেম থাকে নেক্সট ভিডিঅ'ত বুজাই দিম কমেণ্টত জনাই দিবা চ' এনেকৈ কি কৰিবা বাহিৰ কৰি ল'বা আৰু বাৰম্বাৰতাখিনি ইয়াতে যেহেতু 5টা আছে এটা দুটা তিনিটা চাৰিটা 5টা চ' ইয়াতে 5 বহাইছোঁ এতিয়া তোমাৰ এইখিনি হৈ গ'ল 1 নম্বৰ কুৱেশ্যনটো বাৰম্বাৰতা তালিকাখিনি প্ৰস্তুত কৰা হ'ল 2 নম্বৰটোত কি কৈছিলে যে 135 সেন্টিমিটাৰতকৈ কম উচ্চতা শিক্ষাৰ্থীৰ সংখ্যা কেইটা আছে 135 আমাৰ ইয়াতে অতি সহজে ক'ব পাৰিবা 2 নম্বৰটো লিখি দি আছোঁ তুমি ইয়াতে লিখিবা যে 135 সেন্টিমিটাৰতকৈ কম উচ্চতাৰ শিক্ষাৰ্থীৰ সংখ্যা 13 জন লিখিবা 13 জন আৰু এটা আছিলে কি 140 সেন্টিমিটাৰতকৈ বা তাতকৈ কি আছিলে বেছি উচ্চতাৰ সংখ্যা শিক্ষাৰ্থীৰ সংখ্যা কিমান অৰ্থাৎ 140 সেন্টিমিটাৰতকৈ বেছি উচ্চতা কেইটা আছে দেখা 140তকৈ বেছি আমাৰ কৈছিলে ইয়াতে কেইটা আছে তোমাৰ 140 ইয়াতে আছিলে 5টা ইয়াতে আছিলে কেইটা 4টা 5 আৰু 4টা যোগ কৰিলে কিমান হ'ব তোমাৰ 9 জন হ'ব 9 জন ইয়াতে মই লিখি দিয়া নাই তুমি এইখিনি লিখি ল'বা যে কোৱেশ্যনত যেনেদৰে দিয়া আছে 140 মিটাৰ বা তাতকৈ বেছি উচ্চতাৰ শিক্ষাৰ্থীৰ সংখ্যা ইয়াতে লিখিবা যে 140 সেন্টিমিটাৰ বা তাতকৈ বেছি উচ্চতাৰ শিক্ষাৰ্থীৰ সংখ্যা 9 জন আৰু ইয়াতকৈ কম কেইজন হ'ব 13 জন 135তকৈ কম 9 জন হ'ব এইটো তুমি এয়া হ'ল তোমাৰ 2 নম্বৰৰ সমাধানখিনি আৰু নেক্সটৰ 3 নম্বৰটো কি কৈছিলে যে এটা লুডুগুটি 35 বাৰ দলীয় হ'ল এটা লুডুগুটিৰ কথা কৈছিলে 35 বাৰ দলিয়াই দিছে প্ৰতিবাৰতে লুডুগুটিটোৰ ওপৰত পৃষ্ঠত দেখুওৱা সংখ্যাবোৰত এনেধৰণৰ ধৰি লোৱা লুডুগুটি এটা এনেকৈ দলিয়াইছে 35 বাৰ দলীয় হৈছে প্ৰতিবাৰতে কেইবাৰ 2 আৰু কেইবাবাৰ 3 মাৰিছে আৰু 5 1 3 6 4 3 2 এনেকৈ সংখ্যা কি কৰিছে দেখুৱাইছে পৃষ্ঠৰ ওপৰত সংখ্যা এনেকৈ দেখুৱাইছে
সো তথ্যখিনি এখন অশ্রেণীভূত বাৰম্বাৰতা বিভাজন কৰা আমাৰ ইয়াতে এইখিনি এই তথ্যটো দিয়া আছে আমাৰ অশ্রেণীভূত বাৰম্বাৰতা এখন কি কৰিব কৈছে প্ৰস্তুত কৰিব কৈছে এয়া আসলে অকল আমাৰ অশ্রেণীভূত বাৰম্বাৰতা একেবাৰে সহজ আমাৰ বাৰম্বাৰতা প্ৰস্তুত কৰিব কৈছে তথ্যখিনি সো মই কৰি দি আছোঁ ইয়াতে চাবা ফাৰ্ষ্টত এনেদৰে এটা বক্স বনাই ল'বা তাৰপিছত অংকখিনি কৰি ল'বা কি কৰিব কৈছে আমাৰ এই তথ্যখিনি অশ্রেণীভূত বাৰম্বাৰতা অশ্রেণীভূত এই যে একো নহয় অশ্রেণীভূত বাৰম্বাৰতা সো অকল ইয়াতে সংখ্যা লিখিবা সংখ্যা ইয়াতে তথ্য ঠিক আগৰটোৰ দৰেই তথ্য আৰু ইয়াতে বাৰম্বাৰতা বুলি লিখিবা বাৰম্বাৰতা ইয়াতে সংখ্যা চাবা তুমি লুডু গুটিৰ এটাত 6টা সংখ্যা থাকে পুৰ থাকে অৰ্থাৎ 1 2 3 4 5 6 এনেকৈ সেইকাৰণে কি লিখিবা ইয়াতে 6 লৈকে সংখ্যা লিখিবা লুডু গুটি এটাত 6টা লৈকে থাকে অৰ্থাৎ 6ৰ বেছি নাথাকে হাত নাথাকে এতিয়া এইখিনি তুমি নিজৰ জ্ঞান মতে তুমি লিখিবা যে এটা দুটা তিনটা চাৰিটা সংখ্যা এইকেইটা আমাৰ সংখ্যা আছে ইয়াতে এতিয়া আমাৰ তথ্য দেখা এক কেইবাৰ আছে তোমাৰ এটা দুটা তিনিটা চাৰিটা চাৰিবাৰকৈ এক আছে চাৰিটা এক লিখিবা চাৰিটা 1 লিখিবা ইয়াতে বাৰম্বাৰতা 4 দুই কেইটা আছে চাবা এটা দুটা তিনি চাৰি পাঁচ 6 7 8 ইয়াতে 8 বাৰ আছে 2 সো তুমি 8টা 2 লিখিবা 1 2 3 4 5 6 7 8 এনেকৈ 8 বাৰ আছে 2 সো 3 কেইবাৰ আছে চাবা 1 2 3 4 5 6 7 8 ইয়াতে 3 আছে 8টা 4 5 6 7 8 ইয়াতে 3 আছে 4 আছে কেইটা হিসাব কৰিবা 4 আছে তোমাৰ এটা 6টা 1 2 3 4 5 6 ইয়াতে 4 আছে 6টা 5 কেইটা আছে চাবা 5 আছে 6টা আছে 1 2 3 4 5 6 যে 6 কেইটা আছে চাবা 6 আছে 3টা ইয়াতে 3টা সো এইখিনি হল তোমাৰ তথ্যখিনি অশ্রেণীভূত বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা এয়া হল তোমাৰ 3ৰ আনসাৰখিনি একেবাৰে সহজ নিশ্চয় এইখিনি বুজি পাইছা অৰ্থাৎ 1 কেইটা আছে 2 কেইটা আছে 3 কেইটা আছে 4 কেইটা আছে হিসাব কৰি কিনে বহুৱাই দিলে আৰু এই বক্সটো বনালে তোমাৰ কি হৈ গ'ল অশ্রেণীভূত বাৰম্বাৰতাৰ বিভাজন তালিকা প্ৰস্তুত কৰা হল এইখিনি হল 4 নম্বৰত কি কৈছিলে চাবা 4 নম্বৰটোত কি আছিলে তোমাৰ এটা লক্ষ্য কৰা এটা মনত থকা 48টা আমৰ প্ৰতিটো ওজন গ্ৰামত এটা মোনা আসলে মোনা অর্থাৎ এটা ব্যাগৰ ভিতৰত 48টা আমৰ প্ৰতিটো ওজন 48টা আম আসলে এটা ব্যাগৰ ভিতৰত হেতুত আমাৰ কি কৰিছে প্ৰতিটোৰ গ্ৰাম ওজন দিয়া আছে এটা আম 75 গ্ৰাম এটা 152 গ্ৰাম এটা 80 গ্ৰাম এনেকৈ আমাৰ দিয়া আছে অৰ্থাৎ 1000 গ্ৰামত কি হয় 1 কেজি হয় 1 কেজি হয় সেইটো এনে হিসাব কৰিব নালাগে তোমাৰ এনে বুজাৰ কাৰণে কৈছিলো যে 48 48টা আমৰ কি দি আছে গ্ৰামত ওজন দি আছে এইটোত আমাৰ কি কৰিব কৈছে যে এইটোত 1 নম্বৰটো 20 শ্ৰেণী প্ৰস্তুত অবিচ্ছিন্ন শ্ৰেণী অন্তৰাল লৈ দাগ চিহ্ন বাৰম্বাৰতা এইটো দাগ চিহ্ন চাবা শ্ৰেণী অন্তৰালত দাগ চিহ্ন বাৰম্বাৰতা সঞ্চয়ী বাৰম্বাৰতা ইয়াতে আমাৰ বহুত কেইটা দেখুৱাব লাগিব
শ্ৰেণী অন্তৰাল দাগ চিহ্ন বাৰম্বাৰতা সঞ্চয় বাৰম্বাৰতা দেখুৱাই এখন তালিকা প্ৰস্তুত এখন তালিকা বনাব কৈছে তাৰপিছত কি কৈছে তালিকাখিনি বনাই তাৰপিছত 140 গ্ৰামতকৈ কম ওজনৰ কেইটা আছে এইখিনি আমি নিজে নিজে কৰিব পাৰিম ফাৰ্ষ্টত আমাৰ তালিকাখিনি বনাব লাগিব তাৰপিছত 180 গ্ৰাম বা তাতকৈ বেছি ওজনৰ আম কেইটা আছে এইখিনি ওলাব কৈছে ফাৰ্ষ্টত এইখিনি বনাই লওঁ এনসাৰটো এতিয়া চাবা এতিয়া এই বক্সটো ফাৰ্ষ্টত তুমি কি কৰিবা বনাই ল'বা তাৰপিছত এতিয়া চাবা ফাৰ্ষ্টত ইয়াত লিখিব লাগিব যে অবিচ্ছিন্ন শ্ৰেণী অন্তৰাল যেহেতু তোমাৰ কোশ্চিনত ইয়াত কৈছিলে যে অবিচ্ছিন্ন শ্ৰেণী অন্তৰাল দাগ চিহ্ন বাৰম্বাৰতা আৰু সঞ্চয় বাৰম্বাৰতা সো ফাৰ্ষ্টত এই লাইনত আমাৰ লিখিব লাগিব কি অবিচ্ছিন্ন শ্ৰেণী অন্তৰাল দাগ চিহ্ন বাৰম্বাৰতা আৰু সঞ্চয় বাৰম্বাৰতা এটো অবিচ্ছিন্ন বাৰম্বাৰতা দাগ চিহ্ন বাৰম্বাৰতা আৰু সঞ্চয় বাৰম্বাৰতা সো এতিয়া তোমাৰ কোশ্চিনটোত আছিলে ফাৰ্ষ্টত দি আছিলে 20 শ্ৰেণী প্ৰস্তুৰ অবিচ্ছিন্ন অন্তৰাল এটা আমাৰ ফাৰ্ষ্টত লিখিব লাগিব কি তেনেহলে লিখিব লাগিব তোমাৰ ইয়াতে 60.5 আৰু এটা হ'ব 80.5 এতিয়া লক্ষ্য কৰিবা যে 60.5 তুমি ধৰি লৈছা ইয়াতে আটাইতকৈ সৰু তুমি ধৰি ল'বা 75 আছে সো 75তকৈ অলপ সৰু ধৰি ল'বা তেতিয়াহ'লে 60.5 মাইনাছ 80.5 ৰ ভিতৰত কেইটা আছে ইয়াতে হিসাব কৰি কিনে তুমি বহাই ল'বা ইয়াতে হিসাব কৰিবা এটা দুটা তিনিটা এনেকৈ হিসাব কৰিবা সো মই হিসাবখিনি কৰি দিছোঁ দেখা এটা দুটা তিনিটা চাৰিটা পাঁচটা ইয়াতে চাৰিটা হ'ব তাৰপিছত এটা এনেকৈ দিবা পাঁচটা হ'ল আৰু এটা ছটা এতিয়া বাৰম্বাৰতা হ'ল ছটা আৰু ইয়াতে সঞ্চয় বাৰম্বাৰতা হ'ল ছটা এতিয়া তুমি ভালদৰে গণি বহাবা ইয়াতে এতিয়া এইটো লিখিবা 80.5 আৰু ইয়াতে তোমাৰ থাকিব 100.5 আৰু এটা বহাবে ইয়াতে 100.5 মাইনাছ 120 লিখি দিবা 125 এতিয়া 120 এটো 120.5 মাইনাছ 140.5 ইয়াতে 140.5 মাইনাছ 160.5 it 160.5 minus এটা দিবা 180.5 এটা লাস্ট টু দিবা 180.5 minus 200.5 সো এতিয়া 80 আসলে 80 ৰ পৰা 100 ৰ ভিতৰত কেইটা আছে তুমি হিসাব কৰিবা এটা তিনিটা আছে মই হিসাব কৰি লৈছো ইয়াতে 3 লিখিবা ইয়াতে আছে এটা আছে 100 ৰ পৰা 120 ৰ ভিতৰত ইয়াত এটাই আছে আৰু এটো 120 আৰু 140 ৰ ভিতৰত কেইটা আছে তুমি হিসাব কৰি লবা এটা দুটা তিনিটা চাৰিটা পাঁচটা যেতিয়া চাৰিটা হ'ব তাৰ পিছত এনেকৈ এটা দিবা পাঁচটা হৈ গ'ল আৰু পাঁচটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা সো ইয়াতে 1 ইয়াতে 10 ইয়াতেও 10টা আছে মই হিসাব কৰি লৈছো কিয়নো ভিডিওটো বেছি ডাঙৰ হৈ যায় সো এই কাৰণে হিসাব কৰি লৈছো সো তোমালোকে হিসাব কৰি লবা ইয়াতে কেইটা আছে 10টা আছে আৰু এটোত আছে অলপ বেছি আছে 1 2 3 4 5 6 7 8 9 10 10টা হৈ গ'ল আৰু চাৰিটা 1 2 3 4 ইয়াতে 14টা আছে আৰু 180 ৰ পৰা 200 লৈকে তোমাৰ চাৰিটা আছে 1 2 3 4 সো দাগ চিহ্ন চাৰিটা দিবা এতিয়া দেখা এটো 6 আছিল
এই 6টো ইয়াতে কৰিবা সঞ্চয়ী বাৰম্বাৰতা কেনেদৰে উলিওৱা হয় চাবা এইটো আগৰটো 6 ইয়াতে প্লাস 3টা আছিল 3 ইয়াতে হৈ গ'ল কিমান 9 আকৌ এই 9টো সৰি এই 9টো প্লাস 1 কৰিবা ইকুৱেল টু 10 হ'ল এনেকৈ সঞ্চয়ী বাৰম্বাৰতা উলিওৱা হয় এতিয়া এই 10টো ইয়াতে ৰাখিবা 10 প্লাস আৰু এই তোমার সঞ্চয়ী বারম্বারতা আর বারম্বারতা সঞ্চয়ী বারম্বারতাটো আগরটো আর বারম্বারতাটো প্লাস করে দিবা এইটো সঞ্চয়ী বারম্বারতা ওলাই যাব এইটো তেনেহলে কি হ'ব দেখা 20 প্লাস 10 ইকুয়াল টু 30 এইটো হ'ব 30 এইটো আগৰটো 30 প্লাস 14 তেতিয়াহলে হ'ব 44 এতিয়া এই আগৰটো 44 প্লাস 84 তেতিয়াহলে 48 হ'ব তো সঞ্চয়ী বাৰম্বাৰতা এনেদৰে উলিওৱা হয় তোমালোকে নিশ্চয় বুজি পাইছা আৰু হিচাপখিনি নিজে নিজে কৰি ল'বা সো এইখিনি হ'ল তোমালোকৰ 1 নম্বৰৰ এনসাৰখিনি নেক্সট 2 নম্বৰটো কি কৈছিলে যে 140 গ্ৰামতকৈ কম ওজনৰ আম কেইটা আছে সো 140 গ্ৰামতকৈ কম ওজনৰ আম ইয়াতে মই কৰি দিছোঁ 45টা আছে 180 গ্ৰাম বা তাতকৈ বেছি ওজনৰ আম কিমানটা আছে 4টা আছে 4টা ইয়াতে বক্সখিনি চাবা বক্সখিনি চাই কিনে কৰি ল'বা যে 180 গ্ৰামতকৈ এইটো আছিল 180 গ্ৰামতকৈ কেইটা আছে 4টা আছে সো এনেদৰে তুমি কৰি ল'বা নিজে নিজে নিশ্চয় এইখিনি বুজি পাইছা এতিয়া 5 নম্বৰ কোৱেশ্চনটো আছিল যে 40 জন শ্ৰমিকৰ দৈনিক হাজিৰা টকাত তলত দিয়া ধৰণৰ ধৰি লোৱা 40 জন কি আছে ধৰি ল'ব নালাগে 40 জন শ্ৰমিকৰ দৈনিক হাজিৰা দিয়া আছে ইয়াতে দৈনিক হাজিৰা অৰ্থাৎ তোমাৰ নিতেও কাম কৰি থাকে আৰু ইয়াতে শ্ৰমিকৰ সংখ্যা ইয়াতে 3 জন শ্ৰমিকক দৈনিক হাজিৰা দিয়ে 320 টকাৰ পৰা 340 টকা আৰু 7 জন শ্ৰমিকৰ সংখ্যা 7 জন শ্ৰমিকক তোমাৰ 340 ৰ পৰা 360 টকা দিয়ে আৰু 12 জন শ্ৰমিকক 360 ৰ পৰা 380 টকা দিয়ে এনেদৰে দিয়া হয় সো তথ্যখিনি এটা স্তম্ভলেখ অঙ্কন কৰা এই তথ্যটো আমাৰ কি কৰিব কৈছে এটা স্তম্ভলেখ অঙ্কন কৰিব কৈছে সো একেবাৰে সহজ আছিল এতিয়া এনসাৰটো চাবা স্তম্ভলেখ বনাবলৈ হলে ফাৰ্ষ্টত তোমাৰ কি কৰিব লাগিব এনেদৰে চাবা এনেদৰে এটা দাগ দিব লাগিব আৰু ইয়াতে এনেকৈ দিব লাগিব এতিয়া দেখা এইটো আমাৰ শূন্য ইয়াত লিখিব লাগিব যে দৈনিক হাজিৰা আৰু ইয়াত লিখিব লাগিব শ্ৰমিকৰ সংখ্যা সো ইয়াত লিখি দিছোঁ মই তোমাৰ দৈনিক হাজিৰা সো ইয়াতে শ্ৰমিকৰ সংখ্যা যেহেতু তোমাৰ কিতাপত আছিল ইয়াতে চাবা বেছি আছিল 13 জন সো 13তকৈ তুমি বেছি লিখিবা ইয়াতে 2 4 6 8 10 12 14 16 তুমি 2 এটা বেছি লিখিব পাৰিবা আৰু এইটো তুমি y দিবা আৰু এই অক্ষৰটোক তুমি x বুলি দিবা এইটো y অক্ষ এইটো x অক্ষ এতিয়া চাবা এতিয়া কি কৰিব লাগিব যে তোমাৰ ফাৰ্ষ্টত আছিল এইটো বহাব লাগিব যে 320 ৰ পৰা 340 আছিল এইটো তোমাৰ ইয়াতে বহাব লাগিব যে 320 ৰ পৰা 340 এনেদৰে গোটেইকেইটা বহাব লাগিব এইটো ফাৰ্ষ্টে এনেদৰে বহাই ল'বা 320 ৰ পৰা 340 340 ৰ পৰা 360 কিতাপত যিমান কেইটা দিয়া আছে 400 ৰ পৰা 420 লৈকে ইয়াতে লাষ্টত 400 ৰ পৰা 420 লৈকে বহাই ল'বা তাৰ পিছত ইয়াতে চাবা 320 ৰ পৰা 340 ৰ ভিতৰত 320 ৰ পৰা 340 ৰ ভিতৰত 3টা আছে শ্ৰমিকৰ সংখ্যা আছে কিমান 3টা ইয়াতে 3 লৈকে যাবা ইয়াতে চাবা ইয়াৰ পৰা ইয়ালৈকে 3 লৈকে হ'ব ইয়াতে এনেদৰে 3 লৈকে যাবা
ইয়াৰ পৰা 3লৈকে যাবা হৈ গ'ল তুমি স্কেলেৰে ভালদৰে জোখি কিনে বনাই ল'বা আৰু 340 পৰা 360 লৈকে 340 পৰা 360 লৈকে 7টা আছে শ্ৰমিকৰ সংখ্যা 7টা আছে সো শ্ৰমিকৰ সংখ্যা ইয়াতে 7 লৈকে ইয়াতে 8 আসলে ইয়াতে নিশ্চয় 7 সৰি এটা 6 আসলে ইয়াতে হ'ব 7 সো ইয়াতে এনেদৰে ফাৰ্ষ্টত ধৰি লৈকে নিয়ে এনেকৈ মাৰ্ক দি ল'বা মাৰ্ক কৰাৰ পিছত ইয়াতে হ'ব এনেদৰে কি কৰিবা দাগ দি ল'বা ইয়াতে 360 পৰা 380 লৈকে কিমানটা আছে 12টা আছে শ্ৰমিকৰ সংখ্যা 12 জন ইয়াতে এনেকৈ 12 ধৰিবা তুমি 12 ধৰি কিনে ইয়াতে অলপ মাৰ্ক দি ল'বা এতিয়া চাবা এনেদৰে কৰি ল'বা এতিয়া এইটো আছিলে 380 পৰা 340 লৈকে কিমানটা আছিলে কিমান জন 13 জন আছিলে ইয়াতে এইখিনিত হ'ব 13 জন এইখিনি 13 ইয়াতে এনেদৰে বনাই ল'বা এইটোত আছিলে কিমান 13 জন আৰু লাষ্টত একেবাৰে 400 পৰা 420 লৈকে আছিলে তোমাৰ 5 জন শ্ৰমিক আছিলে শ্ৰমিকৰ সংখ্যা আছিলে কিমান 5 জন ইয়াতে এটোত আছিলে 5 জন ইয়ালৈকে হ'ব 4 5 শ্ৰমিকৰ সংখ্যা হৈ গ'ল কিমান 5 জন এইটো হৈ গ'ল তোমাৰ 5 নম্বৰৰ সমাধান এয়া হ'ল তোমাৰ স্তম্ভলেখ কেনেকৈ বনোৱা হয় নিশ্চয় বুজি পালা এয়া আছিল তোমাৰ 5 নম্বৰ সমাধান এতিয়া নেক্সট 6 নম্বৰটো আছিল যে এটা চুবুৰীৰ 50টা পৰিয়ালৰ কোনো এটা মাহত হোৱা বিদ্যুতৰ খৰচ টকাত তলত দিয়া হ'ল তথ্যখিনিৰ এটা স্তম্ভলেখ অংকন কৰা ধৰি লওক এটা চুবুৰীত কি আছে 50টা পৰিয়ালৰ সংখ্যা মাহত এটা মাহত হোৱা বিদ্যুৎ খৰচ দিয়া আছে এটা কি আছে পৰিয়ালৰ সংখ্যা 50টা আছে তথ্যখিনি এটা স্তম্ভলেখ অংকন কৰিব গৈছে এয়া এটা তথ্য দিয়া আছে তোমাৰ এইটো যেনেকৈ স্তম্ভলেখ বনোৱা হৈছে ঠিক এইটো এটা স্তম্ভলেখ বনাব কৈছে আৰু কি কৈছে এইটো আছিল লাষ্ট একেবাৰে 6 নম্বৰটো তোমাৰ এইটো অনুসলনি সো স্তম্ভলেখ অলপ আগতে বনাই দিছো তুমি নিশ্চয় বনাব পাৰিবা সো ইয়াৰ উপৰি মই বনাই দি আছো চাবা এনসারটো চাবা এতিয়া ফাৰ্ষ্টত যেটো প্ৰসেস আছিল ফাৰ্ষ্টত কি কৰিব লাগিব ফাৰ্ষ্টত ইফালে এটা ডাইৰেক্ট দিবা আৰু ইফালে এটা ডাইৰেক্ট দিবা এটো হল x অক্ষ আৰু এটো হল y অক্ষ এতিয়া আমাৰ ইফালে হ'ব লাগিব পৰিয়ালৰ সংখ্যা আৰু বিদ্যুৎ খৰচ ইফালে বিদ্যুৎ খৰচ সো ইফালে বিদ্যুৎ খৰচ লিখি দিছো ইফালে পৰিয়ালৰ সংখ্যা আৰু ইফালে বিদ্যুৎৰ খৰচ টকা যেহেতু টকাত কৰিব গৈছে সো ইয়াত টকা এতিয়া আটাইতকৈ তোমাৰ বেছি আছিল এয়া আছিল কিমান 12 লৈকে আছিল সো তুমি দুটা বেছি দিব পাৰিবা ইয়াতে 14 লৈকে দিব এটা 0 2 4 6 8 10 12 14 ইয়াতে 14 লৈকে তুমি দিবা দুটা বেছি কৈ দিবা আৰু ইফালে তোমাৰ বহাব লাগিব যেহেতু 200 পৰা আৰম্ভ কৰিছে 200 কেছলে 249 আৰু 252 এনেকৈ আছিল সো ইয়াতে মই বহাই দিছো এনেদৰে তুমি বহাই লবা ফাৰ্ষ্টটো এইটো ফাৰ্ষ্টত 0 এইখিনি চাবা এইটো যে পৰিয়ালৰ সংখ্যা আছিল আৰু এইটো বিদ্যুৎ খৰচ আছিল সো ফাৰ্ষ্টত তোমাৰ যেটো আছিল 200 পৰা 249 ভিতৰত 3 ইয়াতে 3 লৈকে ৰাখিছো এতিয়া এইটোত আছিল ৰেখা 250 পৰা 299 অৰ্থাৎ 299 আছিল 4 জন ইয়াতে 4 জন দিছো
এনেদৰে 300ৰ পৰা 399ৰ ভিতৰত আছিলে তোমাৰ ইয়াতে 8জন আছিলে, ইয়াতে 8লৈকে দিয়া হৈছে। আৰু ইয়াতে আছিলে 400ৰ পৰা 449লৈকে ইয়াতে 8জন, ইয়াতে 8জন দিয়া হৈছে। এতিয়া 10জন আছিলে আৰু 450ৰ পৰা ইয়াতে চাবা 450ৰ পৰা 499 যিটো আছিলে 12জন আছিলে পৰিয়ালৰ 12, ইয়াতে 12লৈকে দিয়া হৈছে। আৰু লাষ্টটোত দেখা 500ৰ পৰা 549ৰ ভিতৰত তোমাৰ আছিলে 5টা, ইয়াতে 5লৈকে দিয়া হৈছে। এয়া হ'ল তোমাৰ স্তম্ভ লেখ। কেনেদৰে স্তম্ভ লেখ বনোৱা হয়, স্তম্ভ লেখ। স্তম্ভ লেখ এনেদৰে বনোৱা হয়। নিশ্চয় এইখিনি বুজি পাইছা। কিবা প্ৰব্লেম থাকিলে কমেণ্ট বক্সত জনাই দিবা। আজিৰ ভিডিঅ'টোত ইমানলৈকে আছিলে। নেক্সট ভিডিঅ'ত তোমালোকক মই অনুশীলনী 6ৰ বি গোটেইকেইটা অংক কৰাই দিম। আজিলৈকে ইমানেই। নেক্সট ভিডিঅ'তলৈকে বাকীখিনি কৰাই দিম। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিবা আৰু কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা।